নমস্কাৰ আজি আমি এখন এডিআৰই আপোনাৰ প্ৰিভিয়াছ ইয়াৰৰ হৈ যোৱাৰ কিছুমান আমি ৰিজনিঙৰ কুৱেশ্যন লৈ আহিছোঁ ইয়াত অলমষ্ট অল ৰিজনিং টাইপছ ইনক্লুড আছে এখন আহিবলগীয়া আপোনালোকৰ এক্সামৰ বাবে হেল্পফুল হোৱাকৈ সকলো ৰিজনিঙৰ লগত ৰিলেটেড কুৱেশ্যন ইয়াত লৈ অহা হৈছে আৰু এতিয়া আমি পেপাৰখন ষ্টাৰ্ট কৰোঁ ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো আছে বি এফ ই চি আৰু কে অ' এন এলটো যেনেদৰে সম্পৰ্ক আছে পি টি যিটো আপোনাৰ এই শব্দটো দিয়া আছে এইটো কেনেদৰে মিল আছে সুধিছে বা খালী ঠাইটোত কি বহিব আমি যদি চাওঁ বি এফ ই চিটো কেনেদৰে সম্পৰ্ক আছে এইটো চাওঁ বিৰ পৰা চি আছে এইটো আৰু এইটো ইৰ পৰা এফ আছে মানে এফৰ আগৰটো আছে মাজৰ লাইনত তেনেদৰে আমি কে অ' এন এল যদি চাওঁ কে এল হৈ আছে আৰু মাজৰ যিকেইটা আছে এইটো আপোনাৰ উল্টা হৈ আছে এন অ' তেনেদৰে আপোনালোকৰ পি টি আছে তাৰ ডেছ আছে কিউ এই খালী ঠাইটোত কি বহিব সুধিছে তো আমি যদি চাওঁ পিৰ পৰা কিউলৈ গৈছে আৰু টিৰ ইয়াত কি বহিছে ক'লোঁ যে এফৰ আগৰ সংখ্যাটো আছে ইয়াত আৰু ইয়াত অ'ৰ আগৰ সংখ্যাটো আছে তেনেদৰে আপোনাৰ টিৰ ইয়াৰ আগৰ সংখ্যাটো কি হ'ব এছ ইয়াত বহিব এছ তো ইয়াৰ আপোনাৰ অপশ্যনত যদি এছ আছে সেইটো কাৰেক্ট হৈ যাব অপশ্যনৰ বা এইটো ইয়াত কাৰেক্ট হৈ যাব এছ আছে এইবোৰ আপুনি অলপ মন কৰিলে আপোনালোকে এনেকুৱা ধৰণৰ এলফাবেটিকেল চিৰিজবোৰ আপুনি কৰিব পাৰিব নেক্সট যদি কুৱেশ্যনটো চাওঁ আমি ইয়াত আপোনালোকৰ এটা চিটিং এৰেঞ্জমেণ্টৰ কুৱেশ্যন আহিছে যিহেতু আপোনাৰ এডিআই গ্ৰেড 3টো আপুনি দেখিছে চিটিং এৰেঞ্জমেণ্টৰ এটা কুৱেশ্যন দিছে তো আপোনালোকে অলপ চিটিং এৰেঞ্জমেণ্ট বা পাজল এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ এতিয়া আপোনালোকে চল্ভ কৰিব লাগিব আগতে নাহিছিলে টাফ বাট এতিয়া আপোনালোকৰ কুৱেশ্যন লেভেলটো অলপ টাফ কৰি দিয়া হৈছে তো আমি যদি চাওঁ ইয়াত আপোনালোকৰ এটা চাৰ্কুলৰ চিটিং এৰেঞ্জমেণ্টৰ কুৱেশ্যন দিছে চাৰ্কুলৰ আৰু ইয়াত এনেকুৱাত আমাৰ প্ৰজেকশ্যন বহুতো লৈ ল'ব লাগে আপুনি কোনটো প্ৰজেকশ্যনত ওলাব আপোনালোকে চিয়'ৰ নহয় আপোনাৰ ইনচাইড চাৰ্কুলৰ কুৱেশ্যন এটা দিছে তো আমি চাৰ্কুল এটা কৰি ল'ব লাগিব ইয়াত আমি যদি এটা ড্ৰ কৰি চাওঁ চাৰ্কুলটো যিহেতু 5জন আছে আৰু ভিতৰৰ ফালে চাই আছে বুলি কৈছে ইয়াৰ আপোনালোকৰ কৈছে অজয় ইজ চিট বিটুইন ৰোহিত এণ্ড দলজিৎ অজয় বহিছে আপোনাৰ ৰোহিত আৰু দলজিতৰ মাজত ৰোহিত আৰু দলজিতৰ মাজত অজয় বহিছে আৰু ইয়াত কৈছে সুমন শ্যামলৰ বাওঁফালে আছে সুমন শ্যামলৰ বাওঁফালে হ'বলৈ হ'লে আমি ইয়াত দিব লাগিব যিহেতু চবেই ভিতৰৰ ফালে চাই আছে এইটো হৈছে সুমন আৰু এইটো হৈছে শ্যামল আৰু এতিয়া সুধিছে ৰোহিত সুমনৰ বাওঁফালে আছে ৰোহিত সুমনৰ বাওঁফালে তো আমি দেখিলোঁ ইয়াত ৰোহিত সুমনৰ বাওঁফালে নাই এইটো প্ৰজেকশ্যন আপোনালোকৰ ভুল হৈ আছে তো আমি আৰু এটা ড্ৰ কৰি চাব লাগিব এটা ড্ৰ কৰি চাইছোঁ এইটো এটা 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 ফাৰ্ষ্ট আমি দি চাইছিলোঁ অজয় ইয়াত আছিলে ৰোহিতটো এইফালে বহাইছিলোঁ অজয়ৰ বাওঁফালে ৰৈ দিছিলে এতিয়া আমি দিলজিতটো বহাইছোঁ যিহেতু মাজত আছে বুলি কৈছে সেইকাৰণে আমি দুটা প্ৰজেকশ্যন লৈ যাব লাগিব ইয়াত আছে সুমন শ্যামলৰ বাওঁফালে আছে বুলি কৈছে সুমন শ্যামলৰ বাওঁফালে আছে ইয়াত এতিয়া কৈছে আপোনাৰ ৰোহিত সুমনৰ বাওঁফালে আছে ৰোহিত এতিয়া সুমনৰ বাওঁফালে হৈ গ'ল আৰু অজয় ঠিক সোঁফালে কোন বহিছে সুধিছে অজয় সোঁফালে বুলি ক'লে এইফালে হ'ব যিটো সকলোৱে ভিতৰৰ ফালে চাই আছে অজয় সোঁফালে হ'ব আৰ এইফালে হ'ব আপোনাৰ এইটো আপোনাৰ কাৰেক্ট হৈ যাব এনেকুৱা ধৰণৰ আপুনি দুটা কৰি চাব লাগিব কাৰণ প্ৰথমটো যিহেতু ভুল লালে একেলগে কৰি গ'লে আপোনাৰ সুবিধা হ'ব তো অজয়ৰ সোঁফালে আছে ৰোহিত অপশ্যন চিটো কাৰেক্ট হৈ যাব ৰোহিত আছে অজয়ৰ সোঁফালে ইয়াত আপোনালোকৰ ইয়াত এটা পেয়াৰ দিয়া আছে কোনটো পেয়াৰ তলৰ লগত মিল আছে সুধিছে ইয়াত আপোনালোকৰ 35 আৰু 35:6 এটা পেয়াৰ দিয়া আছে এইটো কেনেদৰে মিল আছে তাৰ তলৰ কোনটোৰ লগত মিল আছে সুধিছে তো এইটো কেনেদৰে পাইছে আমি চাব লাগিব আগতে 35:6 হ'লে আমি যদি চাওঁ 6² - 1 হ'লে আপোনাৰ 35 হ'ব 6 × 36 - 1 35 তো তেনেদৰে আমি বাকীটা চাব লাগিব আমি যদি অপশ্যন এইটো চাওঁ 85/9 তো আমি 9 × 9 = 81 81 - 1 হ'লে আপোনাৰ কিমান হ'ব 80 হ'ব তাৰপৰা অপশ্যন এইটো নহ'ব ভুল হ'ব আমি যদি এটা অপশ্যন বিটো চাওঁ চিটো চাওঁ তো 5² - 1 হ'লে 5² 25 - 1 24 তো অপশ্যন চিটো নহ'ব আমি যদি অপশ্যন বিটো চাওঁ 8² - 1 8 64 এইটো 64 এইটো 63 হ'ব লাগিছিলে তো অপশ্যন বিটো ভুল আছে তো অপশ্যন আপোনাৰ ডিটো কাৰেক্ট হৈ যাব যিহেতু গোটেইটা ভুলে ওলালে আমি এবাৰ কৈ চাওঁ তেতিয়াও অপশ্যন ডিটো হ'ব 11² - 1
এখানে 121 মাইনাছ 1 হ'লে 120 তো আপোনালোকৰ ডিটো ইয়াত কাৰেক্ট হৈ যাব তো আপুনি এনেদৰে মিলাই চাব লাগিব কেনেদৰে আপোনাৰ মিলটো আছে নেক্সট যদি আমি কুৱেশ্যনটো চাওঁ এটা আকৌ এটা নাম্বাৰ চিৰিজৰ কুৱেশ্যন আহিছে এইটো আপোনাক কোনটো ইনকাৰেক্ট হৈ আছে সেইটো উলিয়াব লাগে আমি এটা কৰি চাব লাগিব 5 আছে 7 আছে 11 আছে 17 আছে 23 আছে 23 35 47 আমি এনেকুৱা কুৱেশ্যন দিলে আমি সদায় গেপটো চাব লাগে গেপটো মিলি আছে নাই যদি 5 আৰু 7ৰ মাজত চাওঁ 2 আছে 7 আৰু 11ৰ মাজত আছে 4 11 আৰু 17ৰ মাজত আছে 6 2 4 6 মানে 2 2কে গেপ গৈছে তো এইটো 8 হ'ব লাগিছিলে 8 হ'লে 8ৰ লগত আপোনাৰ 17 প্লাছ কৰিলে 25 হ'ব লাগিছিলে এইটো 25 হ'ব লাগিছিলে তো আপোনাৰ এই 23টো ভুল হৈ আছে তো আপোনাৰ অমিলটো হৈছে আপোনালোকৰ 23টো যদি আমি 25 চাওঁ 25ৰ লগত যদি আমি 8ৰ পিছৰ সংখ্যাটো আপোনাৰ 10 আহিলে হয় 10 অহা হ'লে 25ৰ লগত 10 যোগ কৰিলে 35 হ'লহেঁতেন নেক্সট যদি আকৌ 10ৰ পিছত 12 হয় 12ৰ লগত যদি 35 প্লাছ কৰে 47 হয় তো এইটো কাৰেক্ট ছিকুৱেঞ্চ হৈ আছে মানে আপোনাৰ 23টোৱে ভুল আছে 23টো নহয় 25 হ'ব লাগিছিলে তো আপোনালোকে এনেদৰে গেপসমূহ চাব কেনেদৰে গেপটো ফিল হৈ আছে নেক্সটটো যদি চাওঁ আপোনাৰ কোডিঙৰ কুৱেশ্যন এটা আহিছে ইয়াত আপোনালোকৰ দিয়া আছে BEC অৰ্থটো যদি আপোনাৰ বুকছ আৰ অল্ড হয় আৰু EDFৰ যদি মেন ইজ অল্ড হয় CGHৰ যদি বাই গুড বুকছ হয় তেন্তে বুকছৰ কোডটো কি আমি চাব লাগিব বুকছৰ কোড বিচাৰিছে তেতিয়াহ'লে আমাৰ এইটো লাইন নালাগে EDFৰ লাইনটো নালাগে বুকছ আমাৰ অকল BECটোত আছে আৰু CGHটোত আছে তো BEC আৰু CGHত এটা বস্তুৱে কমন আছে সেইটো হৈছে বুকছটো এতিয়া আমি চাব লাগিব BEC আৰু CGHৰ মাজত কোনটো কমন আছে ইয়াত আমি দেখিলোঁ যে Cটো কমন আছে তো আপোনাৰ অপশ্যন Cটো কাৰেক্ট হৈ যাব অপশ্যন নম্বৰ Cটো ইয়াত কাৰেক্ট হৈ যাব Cটোৱে আপোনাৰ বুকছৰ কোড হৈ যাব আপুনি এনেদৰে চাব লাগিব এনেকুৱা কোডিং লেংগুৱেজসমূহ নেক্সট কুৱেশ্যনটো যদি চাওঁ এইটো আপোনালোকৰ এটা কিউবৰ কুৱেশ্যন হয় ইয়াৰ কাৰণে আপোনালোকে কিউবৰ ফৰ্মুলা বা কিউবৰ আপোনালোকে মানসমূহ জানিব লাগিব আপোনালোকৰ যিটো 729 আছে এইটো আপোনাৰ 9ৰ কিউব হয় 9ৰ কিউব 5122 হৈছে আপোনালোকৰ 8ৰ কিউব 125টো হৈছে আপোনাৰ 5ৰ কিউব যিটো 232 আছে এইটো একুৰেট কিউব নহয় সেইকাৰণে এইটো আপোনালোকৰ অমিল হৈ যাব অপশ্যন নম্বৰ Cটো ইয়াত কাৰেক্ট হৈ যাব তাৰপৰা এনেদৰে আপোনাক 1ৰ পৰা 20লৈকে নহ'লে আপুনি ষ্টেটৰ আপোনাৰ 1 পৰা 10লৈকে কিউব চালে হ'ব আৰু 1ৰ পৰা 20লৈকে স্কুৱেৰসমূহ চাব 1ৰ পৰা 20লৈকে স্কুৱেৰসমূহ চাব আৰু 1ৰ পৰা 10লৈকে কিউবসমূহ চাব কিউব ৰুটসমূহ নেক্সট যদি চাওঁ আমি কুৱেশ্যনটো এইটো আপোনালোকৰ এটা বাৰ্ড ৰিলেশ্যনৰ কুৱেশ্যন ইয়াৰ আগতে আমি কনচেপ্টটো অলপ চাব লাগিব আমি অলপ কুৱেশ্যনটো কাটি দিছোঁ চাৰ্কুল যদি ডিনোট কৰোঁ তেতিয়া আপোনাৰ ফিমেল বুজাব যদি বক্সে ডিনোট কৰোঁ সেইটো আপোনাৰ মেল পাৰ্চন বুজাব চাৰ্কুলে বুজালে মাইকী মানুহ বক্সে বুজালে মতা মানুহ আৰু ইয়াৰ লগতে যদি আমি ইকুৱেল চাইন দি ইউজ কৰোঁ সেইটো আপোনাৰ মেৰিড কাপল বুজাব আৰু যদি এডাল লাইন দি এনেকৈ 1 লাইনে দিওঁ সেইটো আপোনালোকৰ চিবলিংছ বুজাব এইটো আপোনাৰ চিবলিং বুজাব ককায়েক ভায়েক ভনীয়েক এইসমূহ বুজাব এইটো আপোনালোকৰ এইটো বেছটো আৰু ইয়াৰ লগতে আমি এতিয়া যদি এক্সাম্পল এটা চাওঁ আমি এজন ধৰি ল'লোঁ মতা মানুহ যিহেতু মতা মানুহ সেইকাৰণে আমি বক্স দিছোঁ আৰু এইৰ যদি ৱাইফৰ কথা কওঁ যিহেতু আমি এইমাত্ৰ কৈছোঁ মেৰিড কাপল হ'লে আমি মাজত ডাবল চাইন দিম এইৰ ৱাইফ যদি ধৰোঁ আমি বি যিহেতু ৱাইফ ক'লোঁ মাইকী মানুহ সেইকাৰণে আমি চাৰ্কুলাৰ ডিনোট কৰিছোঁ এইৰ যদি বাপেকৰ কথা কওঁ এই বাপেকৰ কথা ক'লে আপুনি ওপৰলৈ যাব আপাৰ জেনেৰেশ্যনলৈ ওপৰলৈ যাব এই বাপেক যদি আমি চি কথা কওঁ যিহেতু বাপেক কৈছোঁ মতা মানুহ বক্স যাব আৰু এইৰ যদি জীয়েকৰ কথা কওঁ ছাপ'জ জীয়েক হ'লে আপোনাৰ তললৈ যাব যিসমূহ আপাৰ জেনেৰেশ্যনৰ কথা ক'লে ওপৰলৈ যাব আৰু লোৱাৰ জেনেৰেশ্যনৰ কথা ক'লে তললৈ আহিব যদি এইৰ জীয়েকৰ কথা কওঁ এইৰ জীয়েক যদি এফ হয় তো যিহেতু জীয়েক হয় জীয়েক হ'লে আপোনাৰ চাৰ্কুল হ'ব এনেদৰে চলিব আৰু যদি বিৰ যদি ককায়েকৰ কথা কওঁ তো যিহেতু ছেম লাইনৰ হ'ব ককায়েক বায়েক ভনীয়েক এইবোৰ আপোনাৰ ছেম লাইনত যায় বিৰ ককায়েকৰ কথা ক'লে আপোনালোকে ককায়েক হ'ব যিটো মতা মানুহ ককায়েক যদি আমি ধৰোঁ ই হ'ব
তেতিয়া এৰ কাৰণে হ'ব বিটো ব্ৰাদাৰ ইন ল আৰু এৰ যদি আমি ভনীয়েকৰ কথা কওঁ এৰ যদি কোনোবা ভনীয়েক আছে এই ভনীয়েক চাব জেড ভনীয়েক যিহেতু চাৰ্কুল ডিন'ট কৰিম আৰু এই ভনীয়েক এৰ ৱাইফৰ কাৰণে হ'ব চিষ্টাৰ ইন ল এইসমূহ চাই থ'ব চেম লাইনে হয় ব্ৰাদাৰ ইন ল চিষ্টাৰ ইন ল এৰ কাৰণে বিৰ ককায়েক হ'ব ব্ৰাদাৰ ইন ল আৰু বিৰ কাৰণে এৰ ভনীয়েক হ'ব বিৰ কাৰণে এৰ ভনীয়েক হ'ব চিষ্টাৰ ইন ল তো এনেদৰে আপোনালোকে যাব লাগিব আপাৰ জেনেৰেশ্যনলৈ আমি ওপৰলৈ দিম লোৱাৰ জেনেৰেশ্যনলৈ আমি তললৈ যাম আৰু চেম জেনেৰেশ্যনলৈ আমি ছাইডত এনেকৈ দি যাম এইটোৱে বেছিক কনচেপ্টটো এইটো মনত ৰাখিলে আপোনালোকে সকলো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন কৰিব পাৰিব এতিয়া হওক আমি কুৱেশ্যনটোলৈ যাওঁ ইয়াত কৈছে কিউ ইজ দ্য অনলি চিষ্টাৰ যিটো চিষ্টাৰ বুলি কৈছে আমি চাৰ্কুলাৰ ডিন'ট কৰিম কিউ ইজ দ্য অনলি চিষ্টাৰ অফ এৰ চিষ্টাৰ বুলি কৈছে এৰ ভনীয়েক যিহেতু চেম লাইনৰ হয় সেইকাৰণে চেম লাইনত দিছোঁ আমি নেক্সট কৈছে এ হু ইজ অনলি চন অফ বি এ হু ইজ চন মানে পুতেক সৈতে আমি বক্সে ডিন'ট কৰিব লাগিব যিটো মতা মানুহৰ কথা কৈছে ইজ দ্য চন অফ বি মানে বিৰ পুতেক যিহেতু বিৰ পুতেক এৰ মাক হ'ব মাক বা বাপে কোনোবা এটা হ'ব যিটো জেণ্ডাৰ আমি গম পোৱা নাই বিৰ চন হয় বিৰ পুতেক হয় যিটো আপাৰ জেনেৰেশ্যনৰ কথা কৈছে সেইকাৰণে ওপৰলৈ দিছোঁ বিছ ৱাইফ মানে বিছ ৱাইফ বুলি ক'লে তেওঁ মতা মানুহ হ'ব তেতিয়া তেওঁৰ ৱাইফ হ'ব তেওঁৰ ৱাইফ হৈছে তেওঁৰ যিগৰাকী ৱাইফ হ'ব ৱাইফ হ'লে মাইকী মানুহ চাৰ্কুলাৰ ডিন'ট কৰিম তেওঁৰ ৱাইফ ইজ দ্য অনলি ডটাৰ অফ পি মানে তেওঁৰ ঘৈণীয়েক অনলি ডটাৰ অফ পি মানে ইয়াত বি ৱাইফৰ মাকৰ কথা কোৱা হৈছে মাক বা বাপেকৰ কথা পিটো ওপৰলৈ যাব যিটো আপাৰ জেনেৰেশ্যনৰ কথা কৈছে আৰু পি হু হেজ অনলি ওৱান চন আৰ পিৰ এটা ল'ৰা আছে পিৰ এটা ল'ৰা মানে কি বিৰ ৱাইফজনী এজনী ছোৱালী হ'লে পিৰ আৰু পিৰ এটা ল'ৰা মানে বিৰ ৱাইফৰ ককায়েক বা ভায়েক হ'ব এইটো হৈছে আৰ ইয়াৰ পৰা সুধিছে হাউ ইজ আৰ ৰিলেটেড টু কিউ আৰৰ সম্পৰ্ক কিউৰ সৈতে কি সুধিছে তো আৰৰ সম্পৰ্কটো কি হ'ব যিহেতু বিৰ পিতেকটো হৈছে এ আৰু জীয়েকজনী হৈছে কিউ তেনে বি ৱাইফৰ কাৰণেও পিতেক এ আৰু জীয়েক কিউ হ'ব তো আৰৰ ভনীয়েক বা বায়েকৰ জীয়েক কিউ হয় তেতিয়া আৰ কোন হ'ব সুধিছে যিহেতু কিউৰ মাকৰ ভায়েক হয় ভায়েক বা ককায়েক আৰ তেতিয়া হ'ব আংকল অপশ্যন নম্বৰ বিটো ইয়াত কাৰেক্ট হৈ যাব আৰ আংকল হ'ব আৰ ৰিলেটেড টু কিউ হ'ব আৰ ইজ দ্য আংকল অফ কিউ নেক্সট যদি আমি কুৱেশ্যনটো চাওঁ এইটো বক্স ৰিলেটেড কুৱেশ্যন এটা আহিছে কিউবৰ ইয়াত আপোনালোকে এলিমিনেশ্যন মেথড ইউজ কৰিব তেতিয়া আপোনালোকৰ বেছি ইজি হৈ যায় এইবোৰ ফৰ্মুলাতকৈ আমি যদি কুৱেশ্যনটো কৰোঁ ইয়াত আপোনাৰ দিয়া আছে ইয়াত 4টা বক্স দিয়া আছে তাৰে আপোনালোকৰ এৰ বিপৰীত থকা বৰ্ণটো কি সুধিছে মানে দি লেটাৰ অন দি ফেচ অপ'জিট টু এৰ অপ'জিটত কোনটো লেটাৰ আছে সেইটো সুধিছে আপোনাক আমি যি ফাৰ্ষ্ট বক্সটো চাওঁ ফাৰ্ষ্ট বক্সটোত আপোনাৰ এৰ ছাইডত আছে এফ আৰু বি তো এফো নহ'ব আপোনাৰ বিও নহ'ব কাৰণ ছাইডত আছে কাৰণ এৰ অপ'জিট লাগে তো আমি এনেদৰে অপশ্যন এলিমিনেট কৰি যাব লাগিব অপশ্যন আপোনাৰ এফ আছে যিহেতু এফটো নহয় ছাইডত আছে গম পালে তো এফটো নহয় নেক্সট বক্সটো যদি আমি চাওঁ ইয়াৰ এৰ ছাইডত চি আৰু ই আছে যিহেতু ছাইডত আছে অপ'জিট লাগে তো অপশ্যনত চি আছে চিটো নহ'ব ছাইডত আছে ইও নহ'ব তো থাকিলে কি ডি তো ডিটো আপোনাক অপ'জিট হৈ যাব এনেদৰে আপোনালোকে এলিমিনেট কৰি এইবোৰ কুৱেশ্যন ইজিকৈ কৰিব পাৰিব নেক্সটটো চাওঁ নেক্সট আপোনাৰ ভেন ডায়েগ্ৰামৰ কুৱেশ্যন এটা আহিছে ইয়াতো একে আপোনাক দিছে নতুন দিল্লী শ্ৰীলংকা আৰু এছিয়া কোনটো ভেন ডায়েগ্ৰাম চুইটেবল হ'ব সুধিছে যিহেতু এছিয়াৰ ভিতৰতে নিউ দিল্লী আৰু শ্ৰীলংকা আছে তো এছিয়াখন ডাঙৰ হ'ব আৰু যিহেতু নিউ দিল্লীখন আপোনালোকৰ ইণ্ডিয়াৰ পাৰ্ট হয় শ্ৰীলংকাৰ পাৰ্ট নহয় তো শ্ৰীলংকাখনো এখন বেলেগ বস্তু আৰু নিউ দিল্লীখনো এখন বেলেগ বস্তু তো আপোনাৰ এইটো ভেন ডায়েগ্ৰাম কাৰেক্ট হৈ যাব এইটো ভেন ডায়েগ্ৰাম ক'ত আছে সেইটোৱে কাৰেক্ট হ'ব অপশ্যনৰ বিটো ইয়াত কাৰেক্ট হৈ যাব আমি ভেন ডায়েগ্ৰামসমূহ প্ৰেক্টিছ কৰিব নেক্সট কুৱেশ্যন আছে ইয়াৰ পৰা ইণ্টাৰচেঞ্জ অফ চাইন আছে এইটো যে আমি কৰি চাওঁ ইয়াত দিয়া আছে 18 12 4 5 আৰু ইয়াত আপোনাৰ যিকেইটা চিম্বল আছে এইকেইটা আপোনাৰ এক্সচেঞ্জ কৰিব কৈছে ইয়াত কৈছে ডিভিজন মিনছ এডিশ্যন দিছে মানে ডিভিজনৰ ঠাইত এডিশ্যন হ'ব মানে ইয়াত এডিশ্যন হ'ব এই হৈছে প্লাছ মিনছ ছাবষ্ট্ৰেকশ্যন প্লাছ নাই ইয়াত মাইনাছ মিনছ মাল্টিপ্লিকেশ্যন মাইনাছ ইয়াত আছে মাল্টিপ্লিকেশ্যন হ'ব আৰু ইয়াত কৈছে ইনটু মিনছ ডিভিজন ইনটু মিনছ আপোনালোকৰ ডিভিজন কৈছে ইনটু মিনছ ডিভিজন এইটো আপোনাৰ ডিভিজন হ'ব তো আপোনাৰ এইটোৱে আপোনাৰ ছল্ভ কৰিব লাগে আৰু ইয়াত আপোনাৰ কুৱেশ্যন
ইয়াৰ আপোনালোকে এটা জানিব যে এইটো বদমাছ এপ্লাই কৰিব লাগে BODMAS ফাৰ্ষ্টে আহে আপোনালোকৰ ব্ৰেকেট তাৰপিছত আহে অফ তাৰপিছত আহে আপোনাৰ ডিভিজন তাৰপিছত মাল্টিপ্লিকেশ্যন তাৰপিছত এডিশ্যন তাৰপিছত ছাবষ্ট্ৰেকশ্যন এইটো ফাৰ্ষ্টে ডিভিজন আহিব ডিভিজন হ'লে হ'ব এইটো আপোনাৰ 3 তাৰপিছত আহিব 5 তাৰপিছত 18 প্লাছ তাৰপিছত আহিব আপোনাৰ মাল্টিপ্লিকেশ্যন ডিভিজন হৈ গ'ল তাৰপিছত মাল্টিপ্লিকেশ্যন 3 into 5 আপোনাৰ 15 হ'ব 15 প্লাছ 18 চাইডত কৰি দিছোঁ 18 প্লাছ 15 হ'ব তো এইটো হ'ব আপোনাৰ 33 ক'ত আছে আপোনালোকৰ অপশ্যন নম্বৰ ডিটো ইয়াত কাৰেক্ট হৈ যাব নেক্সট যদি চাওঁ আমি অলপ কৰিবলৈ সহজকৈ আমি অলপ ইংলিছটো ৰাখিছোঁ অংকটো অলপ কাটি দিছোঁ অসমীয়াটো অলপ কুৱেশ্যনটো কাটি দিছোঁ ইংলিছটো ৰাখিছোঁ ইয়াত কৈছে ইন এ ৰ' অফ বয়জ শ্ৰীনাথ ইজ 7th ফ্ৰম দ্য লেফ্ট এইটো আপুনি যদি এইটো লেফ্ট ছাইড আৰু এইটো ৰাইট ছাইড শ্ৰীনাথ ইজ 7th ফ্ৰম দি লেফ্ট শ্ৰীনাথ 7th ফ্ৰম দি লেফ্ট ইজ 7ত আছে লেফ্টৰ পৰা এইটো হৈছে শ্ৰীনাথ আৰু প্ৰবীণ ইজ 12 ফ্ৰম দ্য ৰাইট প্ৰবীণ আপোনাৰ 12 ফ্ৰম দ্য ৰাইট কৈছে 12 নম্বৰত কোন আছে প্ৰবীণ আৰু ইয়াত কৈছে ইফ দে ইণ্টাৰচেঞ্জ দিয়াৰ পজিশ্যন তেওঁলোকে যদি নিজৰ পজিশ্যনটো চেঞ্জ কৰি দিয়ে ফাইটত শ্ৰীনাথ বিকামছ 12 ফ্ৰম দ্য লেফ্ট 22nd মানে 22 নম্বৰত শ্ৰীনাথ হৈ যাব ই যদি শ্ৰীনাথ যদি এইফালে গুচি আহে তো এইটো আপোনাৰ 22 নম্বৰ হৈ যাব এইটো শ্ৰীনাথ হ'ব 22 নম্বৰত তেতিয়া সুধিছে কিমানজন ল'ৰা আছে ৰ'টোত টোটেল ৰ'টোত কিমানজন ল'ৰা আছে সুধিছে এইটো আমি গম পাইছোঁ 12 এইটো যদি 12 নম্বৰত হয় তো এইফালে আৰু 11জন আছে শ্ৰীনাথ যদি 12 নম্বৰ পজিশ্যনত যদি শ্ৰীনাথ থাকে বাওঁৰ ফালৰ পৰা যদি শ্ৰীনাথ 22 নম্বৰত থাকে তো এইফালে আৰু 11জন আছে তো 22 অলৰেডি আপোনাৰ বাওঁৰ ফালৰ পৰা 22 নম্বৰত আছে আৰু এইফালে আপোনালোকৰ 11জন আছে তো টোটেল কিমান হ'ব 33 ক'ত আছে চি অপশ্যন চিটো ইয়াত কাৰেক্ট হৈ যাব কুৱেশ্যন বি ইজি হয় বাট আপোনালোকক অলপ চালে মানে পাৰিব অলপ মন দি চালে পাৰিব নেক্সট কুৱেশ্যনটো আছে আপোনালোকৰ এইটো এলফাবেটিকেল ছিৰিজৰে কুৱেশ্যন এটা হয় এইটো ইজি কুৱেশ্যন হয় ইয়াত কৈছে ইংৰাজী বৰ্ণসমূহক যদি উল্টা ক্ৰমত অনুভূমিক দিশত লিখা হয় তেন্তে বাওঁৰ দিশৰ পৰা ষষ্ঠ বৰ্ণটো কি হ'ব সুধিছে ইফ দ্য ইংলিছ এলফাবেটছ আৰ ৰিটেন হৰাইজণ্টেলি ইন দ্য ৰিভাৰ্ছ অৰ্ডাৰ মানে উল্টাকৈ লিখিব লাগিব তেতিয়া কৈছে আপোনাৰ 6 নম্বৰ লেটাৰ লেফ্টৰ পৰা 6 নম্বৰ লেটাৰ কোনটো হ'ব সুধিছে 6 নম্বৰৰ পৰা লেফ্টৰ পৰা 6 নম্বৰ আমি লিখি যাব লাগিব ফাৰ্ষ্ট আহিব জেড তাৰপিছত আহিব ৱাই তাৰপিছত এক্স ডাব্লিউ ভি ইউ 6 নম্বৰ কি আহিব TUVWXYZ তাৰ 6 নম্বৰ লেফ্টৰ ফালৰ পৰা এইফালৰ পৰা গন্তি কৰিব লাগিব আমি এইফালৰ পৰা গন্তি কৰিব লাগিব এইফালৰ পৰা 1 2 3 4 5 6 নম্বৰত আছে আপোনাৰ ইউটো আপোনাৰ অপশ্যন বিত আছে অপশ্যন বিত ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন আছে আপোনালোকৰ এটা এজৰ ৰিলেটেড কুৱেশ্যন এটা আছে এবাৰ কুৱেশ্যনটো বুজাইছোঁ তাৰপিছত আমি অলপ অসমীয়াটো কাটি দিম অসমীয়া কুৱেশ্যনটো অলপ ওপৰলৈ লৈ যাব লাগিব যিহেতু কৰিবলৈ সুবিধা হোৱাকৈ এবাৰ সুধিছে এজন ব্যক্তি তেওঁৰ পত্নীতকৈ 3 বছৰ ডাঙৰ আৰু তেওঁৰ পুত্ৰৰ বয়সৰ 4 গুণ যদি 3 বছৰ পিছত তেওঁৰ পুত্ৰৰ বয়স 15 বছৰ হয় তেন্তে তেওঁৰ পত্নীৰ বৰ্তমান বয়স কি হ'ব সুধিছে আজি আমি এটা কৰি চাওঁ ইয়াত কৈছে আমি ধৰি লওক ব্যক্তিজনৰ বয়স x তেতিয়া তেওঁ ৱাইফৰ হৈ যাব ৱাইফৰ বয়স হ'ব x যিহেতু তেওঁতকৈ 3 বছৰ ৱাইফ মানে 3 বছৰ সৰু কৈছে মানে তেওঁ ৱাইফতকৈ 3 বছৰ ডাঙৰ তো ৱাইফৰ হ'ব x - 3 আৰু পুত্ৰৰ কথা কৈছে পুত্ৰ তেওঁৰ 4 গুণ হয় তেওঁ তেতিয়া হ'ব চনৰ হ'ব আপোনালোকৰ x / 4 হ'ব তেওঁ 4 হৰণ কৰি দিলে হ'ব তেওঁৰ বয়সটো পুত্ৰ যিহেতু তেওঁ যিহেতু পুত্ৰৰ 4 গুণ কৈছে ইয়াত কৈছে 3 বছৰৰ পিছত তেওঁৰ পুত্ৰৰ বয়স 15 বছৰ হ'ব 3 বছৰৰ পিছত কৈছে তো বৰ্তমান কিমান হ'ব 3 বছৰ পিছত 15 বছৰ হ'লে বৰ্তমান হ'ব 12 বছৰ আৰু যদি 12 বছৰ বৰ্তমান হয় তেতিয়াহ'লে আৰু আমাক কুৱেশ্যনৰ মতে কি দিয়া আছে তেওঁ x/4 তো x/4 হ'লে কিমান হ'ব 4 × 12 তো ইয়াত আপোনাৰ ওলাই যাব xৰ ভেলুটো ওলাব আপোনালোকৰ xৰ ভেলু ওলাই যাব 4 × 48 4 × 12 × 4 48 তেওঁৰ বয়স হ'ল 48 xৰ ভেলুটো ওলাই গ'ল আমি 48 এতিয়া সুধিছে দি প্ৰেজেণ্ট এজ অফ হিজ ৱাইফ তেওঁ
ৱাইফৰ এজ কিমান সুধিছে যদি তেওঁৰ বয়স মানুহজনৰ ব্যক্তিজনৰ বয়স যদি 48 ইয়াৰ্ছ হয় তেওঁ ৱাইফ যিহেতু 3 বছৰ তেওঁতকৈ সৰু x - 3 হ'লে 48 - 3 45 ইয়াৰ্ছ হ'ব ৱাইফৰ বয়স 45 ইয়াৰ্ছ অপশ্যনত ডিটো আছে অপশ্যন নম্বৰ ডিটো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন চাওঁ এইটো আপোনালোকৰ এটা ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন যিহেতু আমি কনচেপ্টটো অলপ বুজাই আহিলোঁ অলপ আগতে ইয়াত আমি অলপ কুৱেশ্যনটো কৰি যাম ইয়াত কৈছে পইণ্টিং টু দ্য নিউজ ৰিডাৰ অন টিভি স্ক্ৰীণ উদয় ছেইজ হিজ অনলি ব্ৰাদাৰ ইজ দ্য ফাদাৰ অফ মাই চনছ ফাদাৰ দি নিউজ ৰিডাৰ ইজ উদয়ছ নিউজ ৰিডাৰজন উদয় কোনে সুধিছে ইয়াত যদি আমি ধৰি লওঁ নিউজ ৰিডাৰজন যদি আমি ধৰি লওঁ আমি যদি নিউজ ৰিডাৰজন ধৰোঁ এজন নিউজ ৰিডাৰ হয় আমি যদি ধৰি লওঁ নিউজ ৰিডাৰজন এজন আৰু তেওঁৰ ভাতৃ বুলি কৈছে তেওঁৰ একমাত্ৰ ভাতৃজন যিহেতু ভাতৃ বুলি কৈছে বক্স হ'ব মতা মানুহ তেওঁৰ ভাতৃজন মোৰ পুত্ৰৰো পিতৃৰো পিতৃ মোৰ পুত্ৰ মানে ডাউনত যাব যিহেতু পুত্ৰৰ কথা কৈছে মোৰ পুত্ৰৰ পিতৃৰো পিতৃ মোৰ পুত্ৰ মানে উদয় নিজৰ কথা কৈছে উদয় এজন হ'ব তো উদয় পিতেক হ'ব এইটো উদয় পিতেক হ'ব এইটো আৰু এই উদয় পিতেকৰ পিতৃ কোন হ'ব উদয় নিজে হ'ব আৰু তাৰো পিতৃ মোৰ পুত্ৰৰ পিতৃৰো পিতৃ মানে এইজন মানে নিউজ ৰিডাৰজনৰ যিজন ভাতৃ তেওঁ উদয় পিতেকৰ পিতৃৰো পিতৃ মানে উদয়ৰ পিতৃৰ কথাই কোৱা হৈছে এতিয়া সুধিছে নিউজ ৰিডাৰ ইজ উদয়ছ কোন হয় নিউজ ৰিডাৰজন উদয় কোন হয় নিউজ ৰিডাৰজন আপোনালোকৰ উদয়ৰ হ'ব আংকুল হ'ব যিহেতু তেওঁ উদয়ৰ বাপেকৰ আপোনালোকৰ ভায়েক বা ককায়েক হ'ব তেতিয়া আপোনালোকৰ সেইজন আংকুল হ'ব অপশ্যন নম্বৰ ডিটো ইয়াত কাৰেক্ট হৈ যাব খুৰা হ'ব উদয়ৰ কাৰণেহে তেওঁ খুৰা হ'ব পৰিৱেশকগৰাকী উদয়ৰ আংকল বা খুৰা হ'ব নেক্সট যদি চাওঁ আমি আকৌ আগৰ নিচিনা এটা কুৱেশ্যন আহিছে এনেকুৱা এটা কুৱেশ্যন আমি অলৰেডি পাই গৈছোঁ অলৰেডি এই কুৱেশ্যনটোৱে কৰা হৈ গৈছে এইটো কুৱেশ্যন কৰা হৈ গৈছে নেক্সট এটা বেন ডায়েগ্ৰামৰ কুৱেশ্যন এটা আছে এইটো যদি চাওঁ আমি কুৱেশ্যনটো ইয়াত আপোনালোকৰ লেংগুৱেজ দিয়া আছে আৰু ফ্ৰান্স আৰু জাৰ্মান দিয়া আছে লেংগুৱেজটো যিহেতু ডাঙৰ ভাষাটো এটা ডাঙৰ বস্তু হয় তাৰ মাজতে আপোনালোকৰ জাৰ্মান আৰু ফৰাচী ফ্ৰেঞ্চ দুটা থাকে লেংগুৱেজটোৰ মাজত যিহেতু জাৰ্মান আৰু ফ্ৰান্স দুটা লেংগুৱেজে হয় আৰু সেইটো লেংগুৱেজৰ ভিতৰতে পৰিব সেইবাবে এই আপোনালোকৰ এই ডায়েগ্ৰামটো আপোনালোকৰ কাৰেক্ট হৈ যাব অপশ্যন নম্বৰ চিটো ইয়াত কাৰেক্ট হৈ যাব যিহেতু জাৰ্মান আৰু ফ্ৰেঞ্চ দুটা লেংগুৱেজ হয় সেইকাৰণে লেংগুৱেজৰ ভিতৰত পৰিব নেক্সট আছে if the digits of the number 3 to 8 digit to আপোনাৰ এৰেঞ্জ এণ্ড এচেণ্ডিং অৰ্ডাৰ আপোনালোকৰ সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগে তেতিয়া কিমানটা পজিশ্যন চেঞ্জ নহয় সেইটো আপোনাক সুধিছে আমি এতিয়া যে আমি লিখি চাওঁ 3 2 4 9 6 8 5 2 3 4 আহিব তাৰপিছত 5 আহিব তাৰপিছত 6 আহিব তাৰপিছত 8 আহিব তাৰপিছত 9 কিমানটা সংখ্যা এটা আমি নতুনকৈ লিখাৰ পাছত কিমানটা সংখ্যা চেম পজিশ্যনত আছে সেইটো সুধিছে তো আপোনালোকৰ 4টো আছে 6টো আছে 8টো আছে তো কেইটা আছে টোটেল 3টা অপশ্যন নম্বৰ চিটো ইয়াত কাৰেক্ট হৈ যাব 3টা আছে আমি যেতিয়া নেক্সট কুৱেশ্যনটো চাওঁ এইটো আপোনাৰ এলফাবেটিকেলৰ এটা কুৱেশ্যন ইয়াত হৈছে তলৰ কোনটো অমিল সুধিছে আনকেইটাৰ সৈতে মানে ফাৰ্ষ্টটো চাওঁ কেনেকৈ মিল হৈ আছে S B T C U ইয়াত যদি চাওঁ আমি S আছে T আছে U S T U এইটো ঠিক আছে B C এটা মাজৰকেইটা আপোনালোকে এটা পিছত এটা এৰি এনেদৰে আছে যদি আকৌ নেক্সটটো চাওঁ M B N C P এমৰ পিছত N আহে এনৰ পিছত O আহে ইয়াত O নাই P আছে বি আৰু পিছত চি এইটো ঠিকে আছে বা আপোনালোকৰ অ'টো নাই আপোনাৰ এতিয়া চাব লাগিব যিহেতু আমি দুটা অমিল পালোঁ নেক্সট যোনটো অমিল হৈ যায় সেইটো আপোনালোকৰ আনচাৰটো হৈ যাব নেক্সট আমি কৈ চাওঁ এ বি কৰিলোঁ আমি নেক্সটটো কৈছে ই বি এফ চি জি বি আৰু চিটো একে আছে ই এফ জি তাৰপৰা এইটো অমিল হৈ আছে যিহেতু ইয়াত
পি নহয় অ' থাকিব লাগিছিলে MNO তেনেহ'লে অপশ্যন নম্বৰ বিটো ইয়াত কাৰেক্ট হৈ যাব এইটো অমিল হৈ আছে আমি লাষ্টটো নকৰিলেও হৈ যাব যিহেতু আমি গম পাই গ'লোঁ এইটোৱে অমিল হৈ আছে যিহেতু এ আৰু চি মিলি আছে বিটো মিল খাই নাই সেইবাবে বিটো ইয়াত কাৰেক্ট হৈ যাব আপোনাৰ যদি ডাউট থাকে আপোনালোকে অপশ্যন ডিটো চাব পাৰে পি বি কিউ চি আৰ বি চি মিলি আছে পি কিউ আৰ এইটো এনেকৈ আছে এটা এৰি এটা এলফাবেট এইটো কাৰেক্ট আছে বিটো ইয়াত মিলি থকা নাই নেক্সট কুৱেশ্যন চাওক এইটো আপোনাৰ এটা মিচিং নাম্বাৰ কুৱেশ্যনে নৰ্মেলি মিচিং নাম্বাৰবোৰ আমাৰ বহুত অহা দেখা যায় ইয়াত আমি যেতিয়া কৰি চাওঁ 7 11 19 31 -67 ইয়াত আপোনাৰ গেপটো চাই ল'ব লাগিব মই যিটো কৈ আছোঁ আপোনাক সদায় গেপটো চাব 7ৰ পিছত 4 7 11 তাৰপিছত আপোনাৰ 8 আহিব 11 + 8 19 ইয়াৰ পিছত আপোনালোকৰ 12 আহিব তাৰপৰা 4 4কৈ গেপটো গৈছে 4 8 8 12 তো এইটো 12 4 এইটো আপোনাৰ গেপটো হ'ব 16 16 লগত 31 প্লাছ কৰিলে হ'ব আপোনাৰ 47 অপশ্যন নম্বৰ বিটো ইয়াত কাৰেক্ট হৈ যাব আমি যে আকৌ চাওঁ এইটো 20 আহিব তো 47 লগত 20 প্লাছ কৰিলে 67 হ'ব তো আপোনাৰ এইটো কাৰেক্ট নেক্সট যদি চাওঁ আমি এইসমূহ আপোনালোকৰ হৈ যোৱা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন হয় তো মই প্ৰত্যেকৰে এটা এটা কুৱেশ্যন আনিবলৈ চেষ্টা কৰিছোঁ যদি আপোনালোকে কৰিব পৰাকৈ এবাৰ ৰিভিজন হোৱাকৈ এই কুৱেশ্যনসমূহ অনা হৈছে ইয়াত আপোনালোকৰ কুৱেশ্যনটো অলপ পঢ়িব লাগিব ইয়াত কৈছে চেয়াৰমেন এণ্টাৰ্ছ দ্য এছেম্বলি হল 10 minutes বিফ'ৰ 12:30 মানে 12:30 যদি আমি ধৰি লওঁ এইটো 12:30 চেয়াৰমেন এণ্টাৰ্ছ দ্য এছেম্বলি হল 10 minutes বিফ'ৰ 12:30 মানে চেয়াৰমেন তেতিয়া 12:20 আহিব লাগিব আপোনাৰ এইটো টাইমত চেয়াৰমেন আহিছে ইয়াত কৈছে আপোনাৰ তাৰপিছত চেয়াৰমেন ৱাজ 20 minutes আৰ্লিয়াৰ দেন MD চেয়াৰমেনজন 20 মিনিট সোনকালে আহিলে MDতকৈ তো আপোনাৰ চেয়াৰমেন যদি 12:20 আহিছে তো MDজন আপোনাৰ 20 মিনিট পিছত আহিছে তো 12:40 আপোনাৰ আহিব MDজন আৰু ইয়াত কৈছে দি MD ৱাজ 30 minutes লেট এজ পাৰ দ্য ফিক্স টাইম ফৰ ইণ্টাৰভিউ মানে যিজন MD আছে সেইজন 30 মিনিট লেট আহিছে তো 12:40তকৈ 30 মিনিট আগত কোন হ'ব কি হ'ব সেইটো হ'ব আপোনাৰ 12:10 মানে 12:10টো ইণ্টাৰভিউ টাইম তো আপুনি ইয়াত কি সুধিছে দি টাইম ফিক্স ফৰ দি ইণ্টাৰভিউ সেইটোৱে সুধিছে আপোনাৰ টাইম ফিক্স কিমান টাইমত কৰা আছিলে ইণ্টাৰভিউটো এইটো হ'ল 12:10 অপশ্যন নম্বৰ ডিটো ইয়াত কাৰেক্ট হৈ যাব নেক্সট আপোনাৰ এলফাবেটিকেলৰ এটা কোডিঙৰ কুৱেশ্যন এটা আহিছে অনেষ্টিটো আপোনাৰ ক'ড আছে 51324668ত যদি অনেষ্টিটো ক'ড আছে আৰু প্ৰবাৰ্টিটো যদি 7192068 আছে তেন্তে হৰ্চটো কেনেকৈ লিখিব পাৰি তো আমি ইয়াত লিখি চাব লাগিব অনেষ্টিটো আছে অনেষ্টিটো আছে আপোনালোকৰ 51324668 আৰু প্ৰবাৰ্টিটো আছে POVERTY প্ৰবাৰ্টিটো আছে আপোনাৰ ক'ত 7192068 আমি হৰ্চটো লিখিব লাগে HORSE লিখিব লাগে তো আমি Hত কি আছে Hত আমি পালোঁ 5 0ত পালোঁ আপোনালোকৰ 1 Rত কি আছে Rত আছে আপোনালোকৰ 0 তাৰপিছত Sত কি আছে Sত আছে আপোনালোকৰ 4 Eত কি আছে আপোনাৰ Eত আছে আপোনালোকৰ 2 আমি পালোঁ 51042 51042 কৈছে অপশ্যন নম্বৰ বিটো ইয়াত কাৰেক্ট হৈ যাব 51042 নেক্সট কুৱেশ্যন চাওঁ ইয়াত আপোনালোকৰ এটা বক্স দি দিছে মিচিং নাম্বাৰে হয় আপোনালোকৰ ইয়াত হৰাইজণ্টেলি আৰু ভাৰ্টিকেলি পাঁচটা বক্স দিয়া আছে আমি যদি চাওঁ ইয়াৰ পৰা যদি আমি ভাৰ্টিকেলি চাওঁ ইয়াৰ পৰা 4 নম্বৰ ঘৰটোত 4 আছে যদি আপুনি পিছৰ সংখ্যাটো চায় 2 নম্বৰ যিটো আপোনাৰ ঘৰ আছে তাত আপোনালোকৰ 2 আছে আকৌ 4 নম্বৰ ঘৰটোত 4 আছে আপুনি পিছৰ সংখ্যাকেইটা মন কৰিব আকৌ 1 নম্বৰ ঘৰটোত 1 আছে পিছৰ সংখ্যাকেইটাত আকৌ 3 নম্বৰ ঘৰটোত 3 আছে তেনেদৰে আপোনাৰ 5 নম্বৰ ঘৰটোত আপোনাৰ কি থাকিব 5 থাকিব এইটোত আপোনাক সুধিছে আপোনাক এই ঘৰটোত কি থাকিব পিছৰ সংখ্যাটো পালে আমি 5 হ'ব আৰু যদি এনেকৈ চাই আপুনি এতিয়া আমি ছেকেণ্ড সংখ্যাটো পাই গ'লোঁ ফাৰ্ষ্ট সংখ্যাটো যদি চাই ইয়াৰ আপোনালোকৰ যিটো আপোনাৰ হৰাইজণ্টেলি আছে তো আপোনাৰ 1 আছে আৰু নেক্সট ছেকেণ্ড ঘৰটোত চাই আপোনাৰ 2 আছে আৰু থাৰ্ডটোত চাব আপোনাৰ 3 আছে ফ'ৰ্থটোত আপোনাৰ 4 আছে 5টোত আপোনাৰ 5 তো ফাৰ্ষ্ট সংখ্যাটো আপোনাৰ 5 তো আমাৰ কুৱেশ্যনৰ আনচাৰ হৈ যাব 55 এইটো আপোনাৰ এনেকৈ দিয়া আছে এইটো হৈছে আপোনাৰ এনেকৈ আছে 11 আছে 12 আছে 13 14 15 আকৌ এনেকৈ আছে 21 22 23 24 25 আপোনাৰ এনেদৰে আছে কুৱেশ্যনকেইটা 31 এনেদৰে আপোনাৰ 41 51
এনেকৈ গৈ 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 আপোনালোকৰ এইটো 55 হ'বগৈ এইটোৱে আপোনালোকৰ কুৱেশ্যনটো নেক্সটটো যদি চাওঁ আপোনাৰ ট্ৰাইংগল কাউণ্টটো বহুত কমন কুৱেশ্যন এইটো আপোনাক আহিয়ে থাকে ইয়াৰ আপোনাৰ ইজি ট্ৰিক আছে এই কুৱেশ্যনটো ইজিয়ে হয় আপোনাৰ যদি এনেকৈ থাকে যিটো কুৱেশ্যনত আছে কুৱেশ্যনত আপোনাৰ ইয়াত এটা ত্ৰিভুজ আছে ইয়াত দুটা আছে তিনিটা চাৰিটা পাঁচটা তো এনেকৈ থাকিলে আপোনাৰ 5 × 10 কৰিব লাগে 5 × 2 কৰিব লাগে যিমানটা ত্ৰিভুজ থাকে ইনটু 2 কৰি দিব লাগে পাঁচটা যদি ত্ৰিভুজ থাকে তো কাৰেক্ট আনচাৰটো হ'ব 10 আৰু যদি এনেকৈ থাকে যিটো ইয়াত এইখিনি এটা পাব দুটা তিনিটা চাৰিটা পাঁচটা ছটা ইয়াত ছটা ত্ৰিভুজ হ'ল আৰু আপোনাৰ এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ আকৌ এইটো এটা ত্ৰিভুজ তো আপোনাৰ 6 + 2 এইটো 8টা ত্ৰিভুজ এনেকুৱা 8টা ত্ৰিভুজ আৰু যদি আপোনালোকে চাই এনেকুৱা ত্ৰিভুজও আহে আপোনালোকৰ এনেকুৱা থাকিলে আপোনালোকৰ এনেকৈ লিখি দিলে হ'ল 1 2 3 আৰু এইকেইটা প্লাছ কৰি দিলে হ'ব 1 + 2 + 3 মানে ইয়াততো 6টা আছে এনেকুৱা যদি আপোনালোকৰ আহে আৰু যদি আপোনালোকৰ এনেকুৱা আহে তো আপোনালোকে জাষ্ট বক্সটোৰ ভিতৰত লিখি দিলে হ'ল 1 2 3 এইটো আপোনালোকৰ 3টা আছে যদি আপোনালোকৰ ভাৰ্টিকেলি যদি আপোনালোকৰ থাকে এনেকৈ তেতিয়া আপোনালোকে 1 2 3 লিখি গোটেইকেইটা প্লাছ কৰিব লাগিব আৰু যদি আপোনালোকৰ এনেকৈ হৰাইজণ্টেলি থাকে তেতিয়া আপোনালোকে জাষ্ট বক্সটা কাউণ্ট কৰিলে হ'ব নেক্সটটো যদি চাওঁ আমি এইটো আপোনাৰ নাম্বাৰ এণ্ড ছিৰিজৰ এটা কুৱেশ্যন হয় আপোনালোকে অলপ কষ্ট কৰিব লাগিব এইটো অলপ চাবৰ বাবে মই লিখি দেখাই দিছোঁ চাব লাগিব ইয়াত 5 9 19 37 75 149 299 এইটো কি হ'ব সুধিছে আমি এইটো কৰি চাব লাগিব 5 পৰা 9 কেনেকৈ পাইছে 5 পৰা 9 পাবলৈ হ'লে 5 × 2 - 1 তেতিয়া আমি 9 পাম আকৌ নেক্সটটো আছে 19 9 কেনেকৈ পাম 9 × 2 + 1 তো 19 হ'ব 19 পৰা 37 কেনেকৈ পাম 19 × 2 - 1 হ'ব তো আপোনাৰ এইটো ইনটু 2 কৰি আপোনালোকৰ +1 - 1 কৰি আপোনাৰ ছিৰিজটো গৈ আছে তেনে যদি আপোনাৰ লাষ্টটো চাওঁগৈ আমি একেবাৰে কৰি দিছোঁ তেতিয়াহ'লে 37 × 2 + 1 হ'লে 75 হ'ব 75 × 2 আকৌ এবাৰ প্লাছ হ'লে এবাৰ মাইনাছ হ'ব 75 150 150 149 হ'ব নেক্সটটো হৈছে 149 × 2 এইটো এবাৰ প্লাছ হ'ব 149 হ'লে 299 হ'ব এতিয়া সুধিছে আমাৰ 299ত আকৌ কৰি চাব লাগিব 299ৰ লগত 2 ইনটু কৰি এইবাৰ যিহেতু প্লাছ গ'ল এইবাৰ আপোনাৰ মাইনাছ হ'ব তো 299টো হ'ব 299 লগত 2 ইনটু কৰিলে হ'ব 598 পৰা -1 মাইনাছ কৰি ল'ব 597 অপশ্যন নম্বৰ 597 ক'ত আছে এইট আছে অপশ্যন নম্বৰ এইটো কাৰেক্ট হৈ যাব 597 আপুনি এনেদৰে কৰি চাব লাগিব কেনেদৰে বস্তুটো মিলিছেগৈ ইয়াত আছে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা কুৱেশ্যন এইবাৰ আহি গৈছে এইবাৰ ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন হয় ইয়াত দিছে আপোনালোকৰ তপন ইজ এল্ডাৰ দেন ইমানুৱেল মানে তপন ইমানুৱেলতকৈ জ্যেষ্ঠ তপন ইজ এল্ডাৰ দেন ইমানুৱেল তাৰপিছত দিছে চেতন ইজ এল্ডাৰ দেন তপন আকৌ চেতন এল্ডাৰ দেন তপন ঠিক আছে এইটো তাৰপিছত হৈছে তাৰপিছত কৈছে আমাৰ ইফ দ্য ফাৰ্ষ্ট টু ষ্টেটমেণ্টছ আৰ ট্ৰু যদি এই দুটা আপোনাৰ কাৰেক্ট হয় তেতিয়া থাৰ্ডটো কি হ'ব সুধিছে যদি প্ৰথমটা উক্তি সত্য হয় তৃতীয় উক্তিটো কি হ'ব সুধিছে তৃতীয় উক্তিটো কৈছে আমাৰ ইমানুৱেল ইজ এল্ডাৰ দেন চেতন ইমানুৱেল ইজ এল্ডাৰ দেন চেতন কেনেকৈ হ'ব নহ'ব নহয় এইটো প্ৰথমটা সত্য বুলি ক'লে এটা মিছা কথা হ'ব তো এইটো আপোনাৰ ফল্ছ হৈ যাব অপশ্যন বিটো ইয়াত কাৰেক্ট হ'ব এইটো অলৰেডি আমাক ছিকুৱেঞ্চটো দিয়ে দিলে চেতন ইজ এল্ডাৰ দেন তপন ইজ এল্ডাৰ দেন ইমানুৱেল থাৰ্ড উক্তিটো হ'ব ফল্ছ মিছা হ'ব নেক্সটটো যদি চাওঁ আমি আপোনাৰ কাৰো চিম্বল লগত ৰিলেটেড কুৱেশ্যন আহি থাকে আমি ছিকুৱেঞ্চটো গম পাব লাগিব ইয়াৰ কাৰণে মই দেখুৱাইছোঁ আপোনালোকক ইয়াত ফাৰ্ষ্টটো আছে এনেকৈ আছে এইটো উল্টাকৈ আছে তাৰপিছত আকৌ এইটো আছে এইটো ফাৰ্ষ্টটো গ'ল যদি আমি ছেকেণ্ড বক্সটো চাওঁ ছেকেণ্ড বক্স যিহেতু এইটো ছেকেণ্ডত আছে ছেকেণ্ড বক্সৰ এইটো বক্স থাৰ্ডত আছে আৰু এইটো চিধাকৈ আছে আৰু যেতিয়া এইটো চিধাকৈ হৈ গ'ল বাকীকেইডাল আপোনাৰ উল্টা হৈ গ'ল যিটো এইটো থাৰ্ডত আহিলে এতিয়া যদি আকৌ নেক্সট
নেক্সট পজিশ্যনলৈ যাওঁ এইটো ইয়াত আপোনাৰ ফাৰ্ষ্টত আহি যাব আৰু ফাৰ্ষ্টত গ'লে কি হ'ব আকৌ উল্টা হৈ যাব আকৌ এইকেইটা এইডাল যিটো উল্টাকৈ হৈ গ'ল তো এইডাল আকৌ আপোনাৰ চিধা হৈ যাব তেনেদৰে আহি আছে আপুনি দেখিছে নেক্সট আকৌ যিহেতু এবাৰ ফাৰ্ষ্টলৈ গ'ল এইবাৰ আকৌ ছেকেণ্ডলৈ আহিব ছেকেণ্ডলৈ আহোঁতে আকৌ চিধা হৈ আহিব আৰু ছাইডৰকেইটা আপোনালোকক উল্টা হৈ যাব এতিয়া আকৌ উল্টা হৈ যাব এনেকৈ ছিকুৱেঞ্চটো আহিছে চব যেতিয়া আমি ফিফ্থটো কওঁ যিটো ছেকেণ্ডত আছিলে এইবাৰ এইটো থাৰ্ডলৈ গুচি আহিব আকৌ উল্টা হৈ যাব এবাৰ চিধা এবাৰ উল্টা হৈ এনেকৈ গৈছে আৰু যিহেতু এইটো উল্টা হৈ গ'ল বাকীডাল আপোনাৰ চিধা হৈ যাব তো এইটোৱে বিচাৰিছে আপোনালোকৰ এইটো কোনটো অপশ্যন আছে এইটোৱে কাৰেক্ট হৈ যাব এইটো আছে আমাৰ অপশ্যন নম্বৰ 8 এইটো কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যনটো চাওঁ ইয়াত আপোনাৰ আকৌ এটা ডাইচৰ কুৱেশ্যন আহিছে ইয়াত আপোনাৰ ডাইচ দিয়া আছে আপুনি ডাইচটো চাই ক'ব পাৰিব ইয়াত আপোনাৰ সোধা আছে হাউ মেনি ডটছ আৰ দেয়াৰ অন দি ফেচ অপজিট টু দ্য ফেচ 3 ডটছ মানে 3টা ডট থকাৰ অপজিটত কোনটো আছে সুধিছে আপুনি ডাইচকেইটা চাব লাগিব তাৰ কাৰণে ইয়াত হৈছে 6টো আছে এইটো আমাৰ 6 4 3 আছে ইয়াত আৰু নেক্সট ছেকেণ্ড ডাইচটো চাওক আপুনি 6টো ৰাইট ছাইডলৈ গুচি গৈছে যদি 6টো ৰাইট ছাইডলৈ গুচি যায় এইফালে গুচি যায় 3টো আপোনালোকৰ এইফালে গুচি আহিব 3টো এইফালে গুচি আহিলে এইফালে এইটো ছাইডত গুচি আহিব এইটো ছাইডত আপোনাৰ কি আছে অপজিট 5 আছে তো 5টো কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন নম্বৰ চিটো ইয়াত কাৰেক্ট হৈ যাব আজি এইকেইটাই কুৱেশ্যন আছিলে আপোনালোকৰ এৰিয়া ৰিজনিঙৰ ওপৰত লৈ আহিছিলোঁ আমি প্ৰিভিয়াছ ইয়েৰৰ ওপৰত বেছ কৰি কুৱেশ্যনকেইটা অনা হ'ল আৰু যদি আপোনাৰ কিবা টপিক থাকে সেইসমূহ আমাক জনাব আমি নেক্সট ভিডিঅ'ত ইনক্লুড কৰি দিম চ' আজি এইকেইটা কুৱেশ্যনে আছিলে আপোনালোকে যিমান পাৰে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনৰ পৰা আপোনালোকে বেছ কৰি কুৱেশ্যনসমূহ ছল্ভ কৰিবলৈ চাব জি কেটো নহয় যিটো মেথছ ৰিজনিং থাকে নৰ্মেলি মেথছ ৰিজনিঙৰ আপোনাৰ টাইপবোৰ একে থাকে প্ৰচেছটো জাষ্ট চেঞ্জ হয় নাম্বাৰকেইটা চেঞ্জ হয় তো আপোনালোকে যিমান পাৰে আপোনালোকে ছল্ভ কৰিবলৈ চাব তেতিয়াহে আপোনালোকে ধৰিব পাৰিব এলফাবেটিকেল চিৰিজত আপোনালোকে প্ৰেক্টিছ কৰিলেহে পাৰিব কেনেকৈ বস্তু চেঞ্জ হৈছে মিচিং নাম্বাৰ আপোনাৰ গেপটো কেনেকৈ ফিল হৈছে আপোনালোকে প্ৰেক্টিছ কৰিলে সেইবোৰ গম পোৱা যাব সেইবাবে আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰিব আজি ইমানেই আছিলে ধন্যবাদ